জুবিন গাৰ্গ লেমন চিকেন ৰেচিপি। তাক লৈ পেলাই এই আমাৰ নেমু পাত দি পেলাই এটা বস্তু বনাইছোঁ। এইটো নামটো কি? ডিছটোৰ নামটো কি? এইটো ডিছটো এইটো জুবিনৰ নেমু চিকেন আৰু জুবিন নেমু চিকেন। জুবিনৰ নেমু চিকেন। অ'কে। গতিকে সেইটো যদি কোনোবাই শিকিব বিচাৰে হয় মোৰ ওচৰলৈ আহিলে হ'ল। মই গুৱাহাটীত হওক মুম্বাইত হওক য'তে হওক মই শিকাই দিম। এইটো মোৰ লগৰবিলাকে জানে এইটো মই বনাওঁ। হয় ৰবাব টেঙা পাতে দিও বনাওঁ। গতিকে আজি এইটো স্পেচিয়েল ডিছ বনাইছোঁ। মানে এইটো আজি কিবা স্পেচিয়েল কাৰণটো কি? মানে আপুনি অষ্ট্ৰেলিয়াত প্ৰথমবাৰ আহিছোঁ কাৰণে এটা স্পেচিয়েল ডিছ বনাইছে আপুনি। ডন ব্ৰেডমেনক মনত পেলাই ব্ৰেডমেনক নেমু চিকেন বনাইছোঁ। নেমু চিকেন, ঠিক আছে। আৰু এটা ক'ব পাৰিব নেকি নেমুটো কোনটো প্ৰজাতিৰ নেমু এইটো? এইটো প্ৰজাতিটো মই ধৰিব পৰা নাই, কিন্তু পাতটো গোন্ধটো চিনি পাইছোঁ। পাতটো গোন্ধটো আপোনাৰ কি পাত যেন লাগিছে আপোনাৰ? এইটো মানে এতিয়া অথনি কোনোবা এজনে কৈ বোলে কাজি নেমুটো অলপ বেলেগ গোন্ধায়। ইয়াৰ গোন্ধটো অলপ বেলেগ। এইটো কি চাইজটো বেলেগ, ডাঙৰ। এইটো অষ্ট্ৰেলিয়ান মানুহবিলাকো ডাঙৰ ডাঙৰ হয়। হয় এইটো হয় অৱশ্যে, এইটো ঠিকেই কৈছে আপুনি। অষ্ট্ৰেলিয়ান মানুহবিলাক যেতিয়া ডাঙৰ হয়, হয় নেমুটো ডাঙৰ হোৱাটো স্বাভাৱিক কথা। স্বাভাৱিক, সঁচাই ঠিকেই কৈছে। কিন্তু আপুনি এইটো ক'ব নেকি যে এই নহৰু আদা চব ডাঙৰ, চব ডাঙৰ, মানুহো ডাঙৰ ইয়াতে? মানুহবোৰ ডাঙৰ ডাঙৰ চব। অঁ গতিকে এই অষ্ট্ৰেলিয়াত আৰু গান গাবলৈ মাতি পঠাইছে এওঁলোকে। ইয়াত আহি থাল ধুই আছো, হেৰি বনাইছো। থাল ধুব লগা অৱস্থা কৰি দিছে, কষ্ট দিছে মোক। কষ্ট দিছে। আচ্ছা এইটো আপুনি ঢাকন দিছে নেকি? এইটো এইটো ঢাকন দিছে, এইটো 10 মিনিট থাকিব লাগিব। মানে ঢাকনটো কিহৰ কাৰণে? 10 মিনিট থাকিলে তেতিয়া তাৰ গুণটো ভিতৰত সোমায়। তাৰমানে ভাপটো ভিতৰত সোমাই যাব তাৰমানে। তাৰপিছত পাতটো উলিয়াই পেলাই দিব লাগিব। পাতটো পেলাব লাগিব। তাৰপিছত আপুনি আৰু কিবা বিশেষ সৰঞ্জাম দিব নেকি? সৰঞ্জাম কিবা বেলেগ ধৰণৰ স্পাইচেছ? বাকী মেৰিনেটটো মই কৰি নিদিওঁ, সেইটো শিকিবলৈ আহিব লাগিব। আচ্ছা মেৰিনেটটো আপোনাৰ পৰা শিকিব লাগিব চাগে। মেৰিনেটটো কৰিলে দিগদাৰ হৈ যাব এইটো। অ'কে ঠিকে আছে বাৰু। সকলোৱে মাংস খাওক নেমু পাত লৈ। হয় আৰু নেমু পাতটোৱে খুব সুন্দৰ এটা গোন্ধ এটা দিয়ে। হয় আৰু